সমগ্ৰ দেশৰ লগতে অসমতো চলিছে জনগণনা দুৰ্গম বাট পথ প্ৰতিকূলতাকো নেওচি ৰাষ্ট্ৰৰ হৈ দায়িত্ব পালন কৰিছে একোগৰাকী যোদ্ধাই এইবোৰনো এনেকুৱা জেগাত মাইকী মানুহক দিছে দেৰগাঁৱত লোকপিয়ল কৰিবলৈ গৈ কুকুৰৰ আক্ৰমণৰ বলি হ'ল শিক্ষয়িত্ৰী কুকুৰে কামোৰা ভৰিত 16টাকৈ চিলাই লৈও ৰাষ্ট্ৰৰ দায়িত্বত শিক্ষয়িত্ৰী তৃষ্ণা শইকীয়া লোকপিয়লৰ বাবে মই ঘৰসমূহ নিৰীক্ষণ কৰিবলৈ গৈছিলোঁ সেইটো এলেকালৈ তেতিয়াই গেটখন খোলা অৱস্থাত আছিল আৰু কুকুৰটো খোলা অৱস্থাত আছিল আৰু আহি মোক আক্ৰমণ কৰিছিলহি আচলতে ৰাস্তাটো পানী থকাৰ বাবে মই অকণমান ছাইডেৰে গৈছিলোঁ গেটখন খোলা আছিল মই তলকিব পৰা আগতে মানে আক্ৰমণ কৰিলে দায়িত্ব ৰাষ্ট্ৰৰ গতিকে সন্মুখত হাজাৰ প্ৰত্যাহ্বান থাকিবই থাকিব তথাপিতো কিন্তু প্ৰতিজন যোদ্ধাই নিজকো তুচ্ছ কৰি অন্তৰৰ পৰা কৰি গৈছে লোকপিয়লৰ দৰে গুৰুত্বপূৰ্ণ কাম এই শিক্ষয়িত্ৰীগৰাকীৰ নাম তৃষ্ণা শইকীয়া দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী তৃষ্ণা শইকীয়াই 7 নম্বৰ ৱাৰ্ডৰ এঘৰত লোকপিয়ল কৰিবলৈ গৈ ভয়ংকৰ ঘটনাৰ সন্মুখীন হ'ল স্মৃতি পথাৰৰ মানুহ ঘৰৰ গেটৰ সন্মুখতেই কুকুৰে আক্ৰমণ কৰে তৃষ্ণা শইকীয়াক ভৰিত পৰিছে 16টাকৈ চিলাই নিষ্ঠুৰ গৃহস্থৰ বিৰুদ্ধে গোচৰ শিক্ষয়িত্ৰী তৃষ্ণা শইকীয়াৰ আজাহাৰ হিচাপে বুলি নহয় তেওঁলোকক সচেতন কৰিবলৈ এখন দিয়া হৈছে কাৰণ তেওঁলোকে যদি খোলা নাৰাখিলেহেঁতেন হয়তো কালি সেই ঘটনাটো নহ'লহেঁতেন মই ভাবোঁ কুকুৰ পোহাটো ডাঙৰ কথা নহয় কিন্তু তেওঁলোকক কেনেকৈ ৰাখিছে সেইটোহে বেছি ডাঙৰ কথা তেওঁলোকে যদি বান্ধি ৰাখিলেহেঁতেন তেতিয়া আমি আচলতে বান্ধি ৰাখিব যে লাগে সেইটো সচেতন হ'বলৈহে অলপ এজাহাৰখন দিব বিচাৰিছোঁ আৰু কেৱল তৃষ্ণা শইকীয়াই নহয় লোকপিয়লত নিয়োজিত প্ৰায় 70% মহিলাই হাজাৰ হাজাৰ প্ৰত্যাহ্বান ওফৰাই ৰাষ্ট্ৰৰ বাবে নিজকে উচৰ্গা কৰিছে এইবোৰনো এনেকুৱা জেগাত মাইকী মানুহক দিছে কেতিয়াবা যদি বাঁহৰ সাঁকোৰে পাৰ হৈছে নৈৰ খুঁটি আন কেতিয়াবা একাঠু পানী ফালি ঘৰৰ সন্ধান কৰিছে দুৰ্গম বাটেৰেও খোজ লৈ চৰকাৰে দিয়া দায়িত্ব নিষ্ঠাৰে পালন কৰিছে একোগৰাকী যোদ্ধাই হাইলাকান্দিত 1200গৰাকী গণনাকাৰীয়ে অহোপুৰুষাৰ্থ কৰি ঘৰে ঘৰে কৰিছে হাউচ লিষ্টিং দুখ কষ্ট ভাগৰক একাষৰীয়া কৰি সকলোৱে কৈছে আমি আমাৰ দায়িত্ব পালন কৰিছোঁ কাৰণ আমাৰ বাবে ৰাষ্ট্ৰ প্ৰথম করতে তো হবে ন্যাশনাল ডিউটি দুটাই করতে হবে স্কুলও করতে হবে এটাও করতে হবে चैलेंजिंग काम तो है ही लेकिन ये एक नेशनल ड्यूटी है और हम लोग इसको करेंगे ही जितना भी चैलेंजिंग हो करना पड़ेगा তো চেলেঞ্জিং আছে কামটো চেলেঞ্জিং আছে তাৰপিছতো মানে এইটো কৰিব লাগিব যে চৰকাৰে যেটো দায়িত্ব দিছে এইটো কৰিব লাগে শুদ্ধ সেন্সাস হ'ব লাগে মানে গভৰ্ণমেণ্টৰ যেটা ডিউটি আছে এইটো কৰিবই লাগিব এইটোই আৰু কি মানে নেশ্যনেল ডিউটি ফাৰ্ষ্ট দৰং জিলাত জনগণনাৰ বাবে নিয়োজিত শিক্ষক শিক্ষয়িত্ৰীসকলৰ মুখতো অনন্য অভিজ্ঞতাৰ সুন্দৰ ব্যাখ্যা আমাৰ জীৱনৰ এয়া এক প্ৰত্যাহ্বানপূৰ্ণ সময় আৰু এক পাহৰিব নোৱাৰা অভিজ্ঞতা কেতিয়াবা যদি চৰৰ কোনোবা এঘৰলৈ নাৱেৰে গৈছো তেন্তে কেতিয়াবা পানীৰ মাজেৰেই লোকপিয়ল কৰিছো ৰাষ্ট্ৰৰ হকে কাম কৰিব পৰাটো আমাৰ বাবে অনন্য প্ৰাপ্তি লোকেল দেশৰ কাৰণে সেৱা আমি কৰি আছোঁ আৰু কৰি ভালে লাগিছে আৰু মানুহবিলাকেও খুব ধুনীয়াকৈ সঁহাৰি জনাইছে বহুত ডাঙৰ কথা আচলতে আমি যে এখন দেশৰ কাৰণে নিজৰ কিবা অলপ দিব পাৰিছোঁ এইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা দুই এজনে আমাক সুধিছে মানে কিহৰ কাৰণে আহিছোঁ তেওঁলোকে আচলতে নাজানে আমি বুজাই দিছোঁ আৰু লোকপিয়লৰ কাৰণে আমি আহিছোঁ আপোনালোকৰ ইয়াৰ জৰিয়তে দেশখনৰ উন্নতি হ'ব আপোনালোকৰো ৰাস্তা ঘাট হওক বৰপেটাৰ গণনাকাৰীয়েও ক'লে নিজৰ অভিজ্ঞতাৰ কথা যোৱাকালি গ'লোঁ আপোনাৰ 2খন ঘৰৰ কাৰণে মই আঁঠু পানী ভাঙি মই যাবলগীয়া হৈছে খাল পাৰ হ'বলগীয়া হৈছে ক'ৰবাত বিলৰ মাজতো ঘৰ পাইছোঁ সেইখিনিও যাবলগীয়া হৈছে জীৱনৰ মানে এনে এটা অভিজ্ঞতা ক'ব লাগিব য'ত মানে আমি নিজক মানে আচলতে ইমান যে আমি এটা দুৰ্গম অৱস্থাত যে আমি যে মানে নিজক মানে হেৰি কৰিব পাৰিছোঁ মানে সফল কৰিব পাৰিছোঁ সেইটোৱে ক'ব লাগিব এইটো এটা নেশ্যনেল চেলেঞ্জ এই চেলেঞ্জত নিজকে নিয়োজিত কৰিব পাৰিলে খুব আনন্দ লাগে কষ্ট যেটো নহওক কষ্ট সকলো হ'ব কৰ্মত কষ্ট থাকিবই এই কামটো যে আমাক বাছি লৈছে তাৰ কাৰণে মই চৰকাৰক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ দিছোঁ একদম বিচিত্ৰ অভিজ্ঞতা কিন্তু চৰৰ মানুহখিনিৰ পৰা আমি মানে বহুত ভাল ব্যৱহাৰ পাইছোঁ এতিয়ালৈকে কাম কৰা অভিজ্ঞতা খুব ভাল সুন্দৰ এটা ঘৰৰ পৰা এটা ঘৰত যাব নোৱাৰি এইখিনিমান আঁঠু লৈ পানী তাৰমানে মুঠৰ ওপৰত ৰাজ্যজুৰি লোকপিয়লত নিয়োজিত প্ৰতিগৰাকী গণনাকাৰীয়ে এইদৰেই নিজৰ জীৱনকো তুচ্ছ কৰি দুৰ্গম বাট পথকো আওকাণ কৰি কাম কৰিছে ৰাষ্ট্ৰৰ বাবে কাম কৰিছে জনকল্যাণৰ বাবে
ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।